মৰমৰ বন্ধু-বান্ধৱী সকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। বহুতেই তোমালোকৰ হোৱাটছআপত মেছেজ কৰি সুধি আছিলা যে PMMSY অৰ্থাৎ প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ যিখন ফৰ্ম আছিলে এই ফৰ্মখন কেনেদৰে ফিলআপ কৰিব লাগে এটা ভিডিঅ' বনাব লাগে, গতিকে মই অলপমান তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছো। লগতে তোমালোকে এই ফৰ্মখন ক'ত পাবা, ক'ত জমা দিব লাগিব, কি কৰিব লাগিব, গোটেইখিনি মই ভিডিঅ'টোৰ শেষলৈকে কৈ থাকিম। ভিডিঅ'টো শেষলৈকে চাবা। 1 নম্বৰত আছে ডিস্ট্ৰিক্টখনৰ নাম, অৰ্থাৎ তোমালোক যিখন ডিস্ট্ৰিক্টৰ বাসিন্দা সেই ডিস্ট্ৰিক্টখনৰ নাম লিখিব লাগিব। তাৰপিছত তোমালোকৰ যিটো ব্লক আছে, ওচৰৰ যিটো ব্লকৰ অন্তৰ্গত তোমালোক সেই ব্লকৰ নামটো ইয়াতে লিখিবা। পাৰিলে তোমালোকে গোটেইখিনি কেপিটেল লেটাৰতে লিখিবা, কোনো প্ৰব্লেম নহয়, ঠিক আছে। তেতিয়া মানে ভুল হোৱাৰ চান্সটো কমি থাকে। নেক্সট আছে নেম অফ দা ফিচাৰ ইনচিউৰ্ড। ইয়াতে তোমালোকে তোমালোকৰ ঘৰৰ মুৰব্বীজনৰ বা মাৰ বা দেউতাৰ নামটো ইয়াতে লিখি দিবা। তাৰপিছত জেন্ডাৰ মেল, এম আছে, এফ আছে আৰু টিজি আছে। এম মানে হৈছে মেল, এফ মানে হৈছে ফিমেল, টিজি মানে হৈছে ট্ৰান্সজেন্ডাৰ। গতিকে এটা তোমালোকৰ দেউতাৰ নাম লিখা ইয়াতে মেল লিখিব লাগিব, মাৰ নাম লিখিলে ইয়াতে ফিমেল লিখিব লাগিব, ঠিক আছে। নেক্সট আছে এজ, অৰ্থাৎ সেই যিজন ফিচাৰৰ নাম ইয়াতে লিখিলা তোমালোকে তেওঁৰ বৰ্তমান বয়স কিমান হৈছে। বয়সটো তোমালোকে আধাৰ কাৰ্ডখন পান কাৰ্ডত চাইও তোমালোকে উলিয়াব পাৰিবা, ঠিক আছে। চাই তোমালোকে শুদ্ধকৈ লিখিব লাগিব। নেক্সট আছে ডেট অফ বাৰ্থ, ডেট অফ বাৰ্থ কিমান হয় লিখিব লাগিব ইয়াতে, ঠিক আছে। ডেট অফ বাৰ্থটো লিখি দিবা। ডেট অফ বাৰ্থটো ক'ত পাবা, পান কাৰ্ডত, ভোটাৰ কাৰ্ডত, বাৰ্থ চাৰ্টিফিকেটত ডেট অফ বাৰ্থটো পাবা। নেক্সট 6 নম্বৰত আছে হাউচ নাম্বাৰ, ঘৰৰ নাম্বাৰ। প্ৰত্যেকৰে ঘৰৰ একো নাম্বাৰ থাকে, ঘৰৰ নাম্বাৰটো ইয়াতে লিখিব লাগিব। 7 নম্বৰত আছে ষ্ট্ৰীটত তোমালোকে তোমালোকৰ ওচৰৰ যিটো ৰোড আছে, ৰাস্তা আছে, ৰোডৰ নামটো ইয়াতে লিখিব লাগিব। 8 নম্বৰত আছে নেম অফ দা ভিলেজ চিটি। তোমালোকে যদি গাঁৱত থকা ভিলেজত টিক মাৰ্ক দি গাঁওখনৰ নাম লিখিবা, যদি চিটিত থকা চিটিখনৰ নামটোৱে লিখি দিব লাগিব। 9 নম্বৰত আছে নেম অফ মণ্ডল, তোমালোক যিটো মণ্ডলৰ অন্তৰ্গত সেই মণ্ডলৰ নামটো লিখিব লাগিব। 10 নম্বৰত আছে ডিস্ট্ৰিক্টখনৰ নাম আকৌ লিখিবা, শুদ্ধকৈ লিখিবা, কোনো ধৰণৰ ভুল নকৰিবা, ঠিক আছে। 11 নম্বৰত আছে ষ্টেটত লিখিবা তোমালোকে আসাম। পিনক'ড অৰ্থাৎ পোষ্টেল কোড, প্ৰত্যেকৰে তোমালোকৰ ওচৰৰ যিটো পোষ্ট অফিচ আছে ইয়াৰ পোষ্টেল কোড এটা আছে, পোষ্টেল কোডটো ইয়াতে দিব লাগিব। তাৰপিছত কমিউনিটি, অৰ্থাৎ তোমালোক জেনেৰেল কাষ্টৰ, OBC কাষ্টৰ, SC নে SC অন্তৰ্গত। যদি জেনেৰেল হয় জেনেৰেল লিখিবা, OBC হ'লে OBC, SC হ'লে SC আৰু ST হ'লে ST লিখি দিবা। 14 নম্বৰত আছে আধাৰ নাম্বাৰ। আধাৰ নাম্বাৰটো তোমালোকৰ এই যে 1 নম্বৰত যাৰ নামটো লিখিলা 1 নম্বৰত তোমালোকে তেওঁৰ আধাৰ কাৰ্ডৰ নিশ্চয় আছে, আধাৰ কাৰ্ডৰ নাম্বাৰটো শুদ্ধকৈ চাই তোমালোকে লিখি দিবা। তাৰপিছত মোবাইল নাম্বাৰটো দিবা। মোবাইল নাম্বাৰ তোমালোকে সেইটোহে দিবা যিটো তোমালোকে প্ৰায়ে পইচা ভৰাই থাকা, মানে বন্ধ হৈ থকা অৰ্থাৎ পইচা নভৰোৱা মোবাইল নাম্বাৰ দিলে ভৱিষ্যত অসুবিধা হ'ব পাৰে, তেনেকুৱা তোমালোকে নকৰিবা। 16 নম্বৰত আছে পান নাম্বাৰ, PAN, পেন মানে হৈছে পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। পেন নাম্বাৰটো তোমালোকে পান কাৰ্ডখনত চাই লিখি দিবা। তাৰপিছত 17 নম্বৰত আছে ইমেইল ID ইফ এনি, যদিহে ইমেইল ID আছে তোমালোকে ইয়াত দিব পৰা। বহুতে সৰু মোবাইল ইউজ কৰে, কিপেড মোবাইল, ইমেইল ID নাথাকিলে নিলিখিলে হ'ল, এইটো ব্লেংক এৰি দিবা। 18 নম্বৰত আছে বেংক একাউণ্ট নাম্বাৰ, বেংক একাউণ্টৰ নাম্বাৰটো ইয়াতে দি দিবা। নেম অফ দ্য বেংক, কোনটো বেংকৰ একাউণ্ট, ঠিক আছে, ষ্টেট বেংক, ইণ্ডিয়ান অভাৰচিজ বেংক, বৰোদা বেংক, যিটো বেংকৰ একাউণ্ট তোমালোকে ইয়াতে জমা দিবা সেই নাম্বাৰটো লিখিলা, সেই বেংকটোৰ নাম লিখিবা। তাৰপিছত নেম অফ দ্য ব্ৰাঞ্চ, প্ৰত্যেকটো বেংকৰে বহুতোকেইটা ব্ৰাঞ্চ থাকে, এই ব্ৰাঞ্চটোৰ নাম লিখিবা ইয়াতে। নেক্সট আছে IFSC কোড। IFSC কোডটো তোমালোকে পাছবুকখনতে পাবা, যদি পাছবুকখনত নাই গুগলত চাৰ্চ কৰি তোমালোকে লিখিব পাৰিবা। যদি কিবা অসুবিধা পোৱা কমেণ্ট ছেকশ্যনত জনাবা। 22 নম্বৰত আছে মান্থলি ইনকাম, তোমালোকৰ মান্থলি ইনকাম কিমান হয় ইয়াতে লিখিব লাগিব। যদিহে তোমালোকে বহুত বেছি টকাও ইনকাম তোমালোকৰ মান্থলি হয় তেতিয়াহ'লে ইয়াত কিন্তু ইমান বেছি নিলিখিবা, কমকৈ লিখি দিবা, 8,000 10,000 মান লিখিবা। 23 নম্বৰত আছে নেম অফ ফিচাৰিজ কোঅপাৰেটিভ ছ'চাইটি এছ'চিয়েটেড উইথ, যিটো কোঅপাৰেটিভ ছ'চাইটিৰ লগত এছ'চিয়েটেড হৈ আছে ইয়াৰ নামটো লিখিব লাগিব। 24 নম্বৰত আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ কোঅপাৰেটিভ ছ'চাইটি, কোঅপাৰেটিভ ছ'চাইটিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে দিব লাগিব। 25 নম্বৰত আছে টাইপ অফ ফিচাৰী এক্টিভিটি ইনভলভড, ফিছ ফাৰ্মাৰ, ফিড মিল, ফিচাৰমেন, ফিছ ট্ৰেডাৰ। টাইপ অফ ফিচাৰী এক্টিভিটি ইনভলভ, এনেকুৱা ধৰণৰ হয়, ফিছ ফাৰ্মাৰ হয় নে ফিড মিল হয় নে ফিচাৰমেন হয় নে ফিছ ট্ৰেডাৰ হয় লিখিব লাগিব। 26 নম্বৰত আছে নেম অফ দ্য নমিনি, অৰ্থাৎ তোমালোকে এটা নমিনি দিব লাগিব। বেংকৰ একাউণ্টত যেনেকৈ নমিনি দি থোৱা তোমালোকে, যদি দেউতাৰ নাম 1 নম্বৰত লিখিছিলা তোমালোকে মাৰ নামটো ইয়াতে লিখিবা। যদি মাৰ নাম লিখা ইয়াতে তোমালোকে ফিমেল লিখিব লাগিব জেণ্ডাৰত।
তোমালোকৰ মাৰ যিটো এজ বৰ্তমান যিমান বয়স হৈছে বয়সটো ইয়াতে লিখিব লাগিব তাৰপিছত ডেট অফ বাৰ্থ জন্ম কেতিয়া হৈছিল আধাৰ কাৰ্ড পান কাৰ্ডত পাবা তাত চাই লিখি দিবা 30 নম্বৰত আছে ৰিলেশ্যন উইথ ইনচিয়ৰ্ড ফিচাৰ এতিয়া 1 নম্বৰত যা যদিহে তোমালোকৰ দেউতাৰ নাম লিখিছা নমিনেট যদিহে তোমালোকে মাৰ নাম লিখিছা তেতিয়াহ'লে তোমালোকৰ মাৰ দেউতাৰ লগত ৰিলেশ্যন কি হ'ব হাজবেণ্ড ওয়াইফ হ'ব হাজবেণ্ড ওয়াইফৰ ৰিলেশ্যন গতিকে হাজবেণ্ড লিখিব লাগিব ইয়াতে 31 নম্বৰত আছে পেন নাম্বাৰ অফ দা নমিনি অৰ্থাৎ তোমালোকৰ মাৰ বা যাৰ তোমালোকে নামটো লিখা নমিনেট ঠিক আছে কাৰোবাৰ মাক নাথাকে ঢুকাইছে গতিকে তোমাৰ যদি নিজৰ নাম লিখা তোমালোকে তোমালোকৰ যেটো পান কাৰ্ডৰ নাম্বাৰ আছে এটো ইয়াতে দিব লাগিব ঠিক আছে তাৰপিছত আছে এজ মাস্ট বি ইন বিটুইন 18 to 70 ইয়াৰ্স 18 বছৰৰ পৰা 70 বছৰ পিছৰ বয়সৰ ভিতৰৰ হ'ব লাগিব যদি 18 বছৰ হোৱা নাই তোমালোকে এপ্লাই কৰিব নোৱাৰিবা বহুদৰে কি হয় দেউতাকটো ঢুকাই থাকে মাকো নাথাকে গতিকে ল'ৰাজনৰ 18 বছৰ নহলে তোমালোকে এনেদৰে এপ্লাই কৰিব নোৱাৰিবা আশা কৰিছো তোমালোকে ভিডিঅ চাই উপকৃত হ'লা ভিডিঅটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা এতিয়া তোমালোকে বহুতে খুদি আছিল এখন ক'ত জমা দিব লাগিব এখন তোমালোকে পঞ্চায়তত তোমালোকে জমা দিব পৰা বা গাঁৱৰ মেম্বাৰক জমা দিলেও হ'ব আৰু ইয়াৰে পিডিএফটো যদি তোমাক লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেসবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল আদিসমূহত ফলো কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে ইয়াৰে পিডিএফসমূহ পাবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব